নমস্কাৰ সকলোকে। মই এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিব ওলাইছোঁ আৰু মই এতিয়া বৰ্তমান কোৱাৰ্টাৰত আছোঁ আৰু যোনে ভাবে যে কোৱাৰ্টাৰত থাকিলে হাজবেণ্ডৰ লগত গৈ ফুৰিম ঘূৰিম পূৰা এনজয় কৰিম সেইটো মানে বহুত মিছা কথা। সেইটো মই প্ৰথম তেনেকেই ভাবিছিলোঁ যে ঘূৰিম ফুৰিম এনজয় কৰিম টাইম স্পেণ্ড কৰিম, কিন্তু আপুনি কথা পাতিবলৈও টাইম নাপায় আৰু টাইম স্পেণ্ড কৰিবলৈও মানে অকণো এনেকুৱা এটা মুমেণ্ট নহ'ব যে ভালকে কথা ক'ব পাৰিম। এনেকুৱা লাগিব ডিউটিৰ পৰা আহিছে পিছত ক'ম, আকৌ যেতিয়া কথাটো ক'বলৈ বিচাৰিম তেতিয়া এনেকুৱা লাগিব যে ডিউটিলৈ যাব নাই পিছতে ক'ম, তেনেকৈ থাকিয়ে যায় আৰু আপুনি ৰুমৰ ভিতৰত অকলে থাকিব লাগে। তেনেকেই আৰু কটাই আছোঁ। এতিয়া মোৰ এবছৰে হ'বহি। এতিয়া ভাবি আছোঁ তাকে ঘৰতে যামগৈ বুলি, ঘৰত গৈ থাকিমগৈ বুলি, কাৰণ ইয়াত বহুত মানে আপোনাৰ বহুত ব'ৰ লাগে আৰু বিশেষকৈ মই প্ৰাইভেট কোৱাৰ্টাৰত আছোঁ। আমি যোনখিনি জেগাত থাকোঁ সেইখিনি জেগাত মানে বৰ্তমান আমাক চৰকাৰী কোৱাৰ্টাৰ নাই, সেইবাবে আমি প্ৰাইভেট কোৱাৰ্টাৰলৈ থাকিব লগা হৈছে। এতিয়া মই মোৰ ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰি আছোঁ আৰু এতিয়া মই খাম। সেয়াই আৰু মই ভাবিলোঁ যে সৰুকৈ এটা মিনি ব্লগ বনাই দিওঁ। আশা কৰোঁ যে আপোনালোকে চাব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।